নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ ক্লাছ 7ৰ ছ'চিয়েল ছায়েন্সৰ অধ্যায় নম্বৰ তোমালোকৰ 5। এই পাঠটোৰ নাম হ'ল তোমালোকৰ সম্পদ। ছাত্ৰ ছাত্ৰীসকল এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে মই তোমালোকৰ কাৰণে অতি সহজ আৰু অতি ধুনীয়াকৈ আৰু অতি সোনকালে মুখস্থ হোৱাকৈ লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা আৰু যদি মোৰ চেনেলটো তোমালোকে প্ৰথমবাৰ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। 1 নম্বৰত দিয়া আছে আমাৰ সম্পদ বুলিলে কি বুজা, সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি। ছাত্ৰ ছাত্ৰীসকল এই কুৱেশ্যনটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হ'ব এক্সামৰ কাৰণে। সম্পদ কি বস্তু আৰু সম্পদৰ ভাগ কেইটা কি কি। ইয়াত উত্তৰত দিয়া আছে মানুহৰ প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা যোগান ধৰিব পৰা দ্ৰব্যৰ বা সামগ্ৰীসমূহে সম্পদ। সম্পদ 3 প্ৰকাৰৰ এইবোৰ তলত আলোচনা কৰা হৈছে। সম্পদ কি বস্তু, মানুহৰ প্ৰয়োজনীয় কিবা এটা বস্তু যিটো মানুহৰ প্ৰয়োজন মানে সম্পূৰ্ণ কৰি দিয়ে, সেইটোকে আমি সম্পদ বুলি জানো। সাধাৰণতে সম্পদ আমি 3টা ভাগত ভাগ কৰিছে আমাৰ মানৱ শ্ৰেষ্ঠ সম্পদ, তাৰপিছত প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদ। সম্পদ 3টা ভাগত ভগা হৈছে, তোমালোকে চাই ল'বা। 2 নম্বৰত দিয়া আছে মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ, যুক্তি দৰ্শাই লিখা। 100মান শব্দৰ ভিতৰত 100টামান শব্দৰ ভিতৰত আমাক লিখিবলৈ কৈছে মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ। উত্তৰত দিয়া আছে আমাৰ মানুহ এবিধ শ্ৰেষ্ঠ জৈৱিক সম্পদ। ব্যক্তিৰ ইয়াতে জফলা হ'ব, ব্যক্তিৰ বুদ্ধিমত্তা, কৰ্মদক্ষতা আৰু কৌশল, উৎপাদন ক্ষমতা আৰু কৰ্মৰ আচৰণ বিধিয়ে এখন দেশৰ মানৱ সম্পদ সৃষ্টি কৰাৰ প্ৰধান কাৰক। এই ৰাষ্ট্ৰৰ বাসিন্দাসকলৰ দক্ষতাৰ ওপৰতে ৰাষ্ট্ৰৰ উন্নতি বহুখিনি নিৰ্ভৰ কৰে। সেয়েহে মানুহে নিজ সম্পদ হোৱাৰ লগতে বিভিন্ন ক্ষেত্ৰত সম্পদৰ সৃষ্টি আৰু ৰূপান্তৰৰ জৰিয়তে ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাব পাৰে। এই ক্ষেত্ৰত দেখা দিয়া মেধাৰ বহিৰ্গমন সমস্যাটো আমাৰ ৰাষ্ট্ৰৰ সম্পদৰ এক ক্ষতিকাৰক দিশ। বৰ্তমান ভাৰত চৰকাৰে মানৱ সম্পদ উন্নয়নৰ বাবে বহুতো কাৰ্য ব্যৱস্থা হাতত লৈছে। মানুহৰ প্ৰগতি আৰু অৰ্থনৈতিক বিকাশৰ বাবে প্ৰাকৃতিক থকা সম্পদৰাজিৰ সদ্ব্যৱহাৰ কৰাটো এই গুৰুত্বপূৰ্ণ কথা। 3 নম্বৰ দিয়া আছে আমাৰ তুমি জানা প্ৰাকৃতিক সম্পদসমূহ কি কি, সেইবোৰৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰ দিছে তোমালোকৰ প্ৰাকৃতিক সম্পদসমূহ হৈছে প্ৰকৃতিৰ পৰা পোৱা সেই উপাদানসমূহ যিবোৰ মানুহে নিজৰ প্ৰয়োজন পূৰণৰ বাবে ব্যৱহাৰ কৰা। এইবোৰ হৈছে প্ৰাকৃতিক উপহাৰ। প্ৰধান প্ৰাকৃতিক সম্পদসমূহ কি কি। প্ৰাকৃতিক সম্পদসমূহক কেইবাটাও ভাগত ভাগ কৰিব পাৰি, যেনে ভূমি সম্পদ। 1 নম্বৰত গ'ল ভূমি সম্পদৰ বিষয়ে কৈছে অলপ। মাটি, কৃষি, বাসস্থান আৰু অন্যান্য কামৰ বাবে ব্যৱহাৰ কৰা হয়। 2 নম্বৰত দিয়া আছে আমাৰ জল সম্পদ। নদী, বিল, সাগৰ, ভূগৰ্ভস্থ পানী ইত্যাদি এই খোৱা খেতি, উদ্যোগ, বিদ্যুৎ উৎপাদনৰ বাবে অপৰিহাৰ্য। 3 নম্বৰত দিয়া আছে বন আৰু বন্যপ্ৰাণী সম্পদ। অৰণ্য, কাঠ, ঔষধি
উদ্ভিদ আৰু বিভিন্ন প্ৰকাৰৰ জীৱ-জন্তু। 4 নম্বৰ খনিজ সম্পদ পেট্ৰলিয়াম, কয়লা, চূণ, শিল, লৌহ, প্ৰাকৃতিক গেছ আদি এইবোৰ উদ্যোগ। 5 নম্বৰত দিয়া আছে শক্তি সম্পদ জীৱাশ্ম ইন্ধন, সৌৰ শক্তি, বায়ু শক্তি, জল বিদ্যুৎ আদি। 4 নম্বৰ কোৱেশ্চনটো আছে আমাৰ দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজা? দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন লিখা। ইয়াৰ উত্তৰটো হ'ব আমাৰ মানুহৰ জীৱনৰ প্ৰয়োজনীয়তাসমূহ বৰ্তমান আৰু ভৱিষ্যত উভয়তে পূৰণ কৰিব পৰা ব্যৱস্থাই হৈছে দীৰ্ঘম্যাদী উন্নয়ন। কাৰণ বাঁহ, কাঠ আদিকে ধৰি বহুকেইবিধ সম্পদ মানুহৰ অত্যাধিক ব্যৱহাৰৰ ফলত কমি যোৱাৰ বাবে বহু সমস্যাৰ সৃষ্টি হৈছে। হয়তো এনে সম্পদ কমি গৈ গৈ এদিন নিঃশেষ হ'ব। সেয়েহে এনে সম্পদৰাজিক ভৱিষ্যত ব্যৱহাৰ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ হকে যথাযথ সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। 5 নম্বৰত দিয়া আছে আমাৰ পাৰ্থক্য লিখি উলিওৱা। 5 নম্বৰৰ ক দিয়া আছে নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদ এই দুটাৰ পাৰ্থক্য লিখিবলৈ কৈছে আমাক। অতি সহজ কোৱেশ্চন। নৱীকৰণক্ষম সম্পদে শ্ৰেণী সম্পদসমূহ মানুহে আহৰহ ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, কাৰণ প্ৰকৃতিয়ে তাক নৱীকৰণ কৰি থাকে। নৱীকৰণযোগ্য সম্পদ তোমালোকে এটা কথা মনত ৰাখিবা, এইবিলাক সম্পদ কেতিয়াও শেষ নহয়। আৰু আনহাতে অনৱীকৰণযোগ্য সম্পদ তোমালোকে মনত ৰাখিবা, এইবিলাক শেষ হৈ যায়, ব্যৱহাৰ কৰিলে শেষ হৈ যায়। খ নম্বৰত দি আছে সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ। উত্তৰ দি আছে সাধাৰণতে সকলোতে পোৱা সম্পদসমূহে হ'ল সৰ্বব্যাপী সম্পদ। উদাহৰণস্বৰূপে আমি শ্বাস প্ৰশ্বাসত ব্যৱহাৰ কৰা বায়ুবিধ হ'ল সৰ্বব্যাপী সম্পদ। আনহাতে স্থানভিত্তিক সম্পদসমূহ সকলো ঠাইতে পোৱা নাযায়। এক নিৰ্দিষ্ট পৰিৱেশ আৰু অৱস্থাত স্থানভিত্তিক সম্পদসমূহ পোৱা যায়, লোৰ, আকৰ, তাম, কয়লা আদি। গ নম্বৰত দিয়া আছে প্ৰাকৃতিক সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ। উত্তৰত দিয়া আছে মানুহে সৎ ব্যৱহাৰ কৰি আৰু কামত লগাই প্ৰাকৃতিৰ পৰা ইতিমধ্যে যিবোৰ সম্পদ আহৰণ কৰি আহিছে সেইবোৰ সম্পদকে প্ৰাকৃতিক সম্পদ বোলে। আনহাতে যিবোৰ সম্পদে আমাৰ ভৱিষ্যত উন্নয়নত সহায় কৰা সম্ভাৱনা অধিক আৰু ইয়াৰ বৰ্তমান ব্যৱহাৰে তেনে সম্ভাৱনাৰ উমান দিয়ে, সেইবোৰে সম্ভাৱপূৰ্ণ সম্পদ। তাৰ পিছত আমাৰ আহিল 6 নম্বৰ কোৱেশ্চন, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক নম্বৰ দিয়া আছে সম্পদ হ'বলৈ হ'লে তলৰ কোনটো প্ৰাসংগিক নহয়? এইটোৰ এনসাৰ হ'ব আমাৰ পৰিমাণ। খ নম্বৰত দিয়া আছে তলৰ কোনটো মানৱ শ্ৰেষ্ঠ সম্পদ নহয়? মানৱ শ্ৰেষ্ঠ সম্পদ নহয় আমাৰ এইটো তোমালোকে জানা, পৰ্বত আৰু পাহাৰ। 8 নম্বৰত দিয়া আছে তলৰ তালিকাখনৰ আলমত স্থানীয় সম্পদসমূহৰ সংৰক্ষণ পৰিকল্পনা কৰ আহা। ছাত্ৰ ছাত্ৰীসকল এইটো তোমাৰ দিছে, এটা চাৰ্ট দিছে, তোমালোকক এইটো কোনটো কি সম্পদ আৰু কি কৰিব লাগে ইয়াতে লিখিবলৈ কৈছে। প্ৰথমত দিয়া আছে ৰাজহুৱা পুখুৰী, বিল, জলাশয় আদি। এইটো হৈছে কেনেকৈ সংৰক্ষণ কৰিবা, তোমালোকক ইয়াতে লিখিবলৈ কৈছে কেনেকৈ সংৰক্ষণ কৰিবা। তাৰপিছত কাৰ সহায়ত বা সহযোগ লৈ কৰিবা, ইয়াতে লিখিবলৈ কৈছে, আৰু কি কামত আহিব এইটো লিখিবলৈ
তোমালোকক কৈছে। ছাত্ৰ ছাত্ৰীসকল মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। এইটো তোমালোকে নিজে কৰিবা। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ এক্সামত খুবেই কম অহাৰ চান্স। চ' মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে।